ধুবুৰী দখলৰ লক্ষ্যৰে মাৰাথন প্ৰচাৰ অভিযান অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ সমষ্টিটোত বদৰুদ্দিন আজমলক ভোটাৰে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে। বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ জনসমৰ্থন হ্ৰাস পাইছে বুলি উল্লেখ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে 10 লাখ ভোট লাভ কৰিব বুলি আশাবাদী হৈছে জাবেদ ইছলাম। দলীয় প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। আমাৰতো একো কাম নহয়, আমি এমপিজন জিকাই পেলাই যদি আমাৰ এই অঞ্চলটোৰ উন্নতি আৰু উন্নয়ন বাধাগ্ৰস্ত হয় তে কি লাভ আছে? কাৰণ ৰাইজে বিচাৰে নিৰাপত্তা, ৰাইজে বিচাৰে অধিকাৰ, ৰাইজে বিচাৰে চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা সা সুবিধা। তো চৰকাৰে কোনো বাধা দি ৰখা নাই। আজি বীৰসিং জৰুৱা অঞ্চলত য'ত 90% মাইনৰিটি মানুহ, তাত গোলকগঞ্জতকৈ 3 গুণ বেছি তাতে দেখোন ৰেচন কাৰ্ড পাইছে, অৰুণোদয় পাইছে। তাৰমানে চৰকাৰৰ মাজত এইটো কংগ্ৰেছ আৰু AUDF প্ৰচাৰ চলাই আছে। কংগ্ৰেছে যে বিজেপি AGPক ভোট দি কি লাভ? AGP আৰু বিজেপি আৰু বিজেপি মিত্ৰজোঁট কাৰণে আমি মানুহক প্ৰতিশ্ৰুতি দিব পাৰোঁ, নিৰাপত্তা দিয়াৰ কথা ক'ব পাৰোঁ আৰু তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ হাতত তুলি দিয়াৰ কথা ক'ব পাৰোঁ।